সদায় সতৰ্ক হৈ থাকিবা। আজিৰ বন্ধু কালিলৈ শত্ৰু হৈ পৰিব পাৰে। মানুহৰ মুখ চাই মন বুজাটো সহজ নহয়। জীৱন পথত আগবাঢ়ি যাওঁতে বেছিভাগ মানুহে তোমাৰ গালৈ শিল দলিয়াবই। তোমাৰ গালৈ মৰা সেই পাথৰবোৰেৰে তুমি জীৱন পথত আগবাঢ়িব নোৱাৰাকৈ ওখ বেৰ সাজানে আগবাঢ়িব পৰাকৈ বাটটো সাজা, সেয়া তোমাৰ ওপৰত নিৰ্ভৰ কৰিব। আকাশৰ তৰা হ'বলৈ নিবিচাৰিবা, আন্ধাৰৰ মমবাতিডাল হ'বলৈ চেষ্টা কৰা। তেতিয়া সকলোৱে তোমাৰ পোহৰ বিচাৰি কাষ চাপি আহিব। জীৱনৰ দুখবোৰ যিমানেই নাথাকক কিয়, চিন্তা কৰিলে বাঢ়ি গৈ থাকে। মৌন হৈ থাকিব পাৰিলে দুখবোৰ কমি যায়, আৰু অপেক্ষা কৰিলে দুখবোৰ এদিন শেষ হৈ যায়। সঁচাই পৃথিৱীখন বৰ যন্ত্ৰণাদায়ক। 100টাৰ ভিতৰত 90টা দুখ আৰু মাত্ৰ 10টা হাঁহিলৈ জীৱন কটাব লগা হয়। মই জীৱনত লোৱা সকলোবোৰ সিদ্ধান্ত একমাত্ৰ মোৰেই নিজৰ সিদ্ধান্ত নহয়। কিছুমান সিদ্ধান্ত অনিচ্ছা সত্ত্বেও সময়ে ল'বলৈ বাধ্য কৰাইছে। জীৱনত মাত্ৰ দুজন বন্ধু লাগে, এজন শ্ৰীকৃষ্ণৰ দৰে, যিয়ে বন্ধুৰ জয় নিশ্চিত কৰে, আনজন কৰ্ণৰ দৰে, যিয়ে পৰাজয় নিশ্চিত জানিও বন্ধুৰ লগ এৰি নিদিয়ে। লেতেৰা আৱৰ্জনাবোৰে যেনেকৈ গংগাৰ পবিত্ৰতা নষ্ট কৰিব নোৱাৰে, ঠিক তেনেকৈ সকলো সময়ত সৎ হৈ থকাৰ চেষ্টা কৰা। আনে যিয়েই নকৰক, তোমাৰ সততাক কোনো আঘাত হানিব নোৱাৰিব। তুমি আনক যি সহায় কৰিছা তাৰ প্ৰতিদান একো আশা নকৰিবা। তুমি কাৰোবাৰ বিপদত নিজৰ কথা বাদ দি সহায় কৰিলেও তোমাক সেইজনে তোমাৰ বিপদত ঘূৰি নাচাবও পাৰে, কাৰণ সকলোৰে ওচৰত তোমাৰ থকাৰ দৰে এখন হৃদয়ৰ অভাৱ। জীৱনত আগুৱাই যাবলৈ 2টা গুণৰ দৰকাৰ। এটা হ'ল হাঁহি আৰু আনটো নীৰৱতা। নীৰৱতা সমস্যা সমাধান কৰিবলৈ আৰু হাঁহিটো সমস্যাবোৰ আঁতৰাই ৰাখিবলৈ। সেইজন মানুহক কেতিয়াও মিছা নক'ব যিয়ে আপোনাৰ মিছা কথাটো সহজেই বিশ্বাস কৰি লয়, কাৰণ তেওঁ আপোনাক নিজতকৈও বেছি বিশ্বাস কৰে। যিকোনো মুহূৰ্ততে হ'ব পাৰে জীৱনৰ শেষ মুহূৰ্ত। সেয়েহে আনৰ লগত দুৰ্ব্যৱহাৰ নকৰিব। দুৰ্ব্যৱহাৰ কৰিলে হয়তো ক্ষমা বিচৰাৰো সুযোগ নাপাব। বিশ্বাস কৰিছিলোঁ, তুমি কৈছিলা, পৃথিৱী সলনি হৈ গ'লেও সলনি নহওঁ তুমি আৰু মই। আজি পৃথিৱী একেই থাকিল, সলনি হ'লা মাথো তুমি। যিটো সম্পৰ্কত নিজৰ ভুল স্বীকাৰ কৰি ইজনে সিজনক ক্ষমা খোজে, সঁচাকৈ তেওঁলোকৰ প্ৰেম কেতিয়াও শেষ হৈ নাযায়। সম্পৰ্কটো প্ৰয়োজন হ'লে দেৰিকৈ গঢ়ক, তেওঁক বুজি লওক, তেওঁৰ লগত সুখী হ'ব পাৰিবনে নোৱাৰিব। সকলো জনাৰ পাছতহে সম্পৰ্কটো আৰম্ভ কৰক। প্ৰেমে জীৱনৰ নতুন ৰূপ দিয়ে, বিশ্বাস আৰু ভৰসাই আগুৱাই নিয়ে। সৰু সৰু মৰম অভিমানে ভালপোৱাবোৰ আৰু বেছি মজবুত কৰি তোলে, কিন্তু অৱহেলা আৰু বিশ্বাসঘাতকে সীমাহীন ভালপোৱাবোৰ নষ্ট কৰি সম্পৰ্কত ফাট মেলে। আপোন মানুহজন অচিনাকি হৈ পৰে, তথাপিও যেন মানুহজনৰ প্ৰতি হিয়াৰ কোনোবা কোণত দুৰ্বলতা থাকি যায়, কাৰণ বিচ্ছেদ সম্পৰ্কতহে হয়, ভালপোৱাত কেতিয়াও নহয়।